নমস্কাৰ, মই পলাশ। আপোনালোকে চাইছে পলাশ আছাম। ফাইনেলি নগাঁও ডিষ্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালী যোনসকলৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। আমাৰ যিহেতু তিনিখন ডিষ্ট্ৰিক্ট দিছে, নগাঁও পুলিচ ৰিজাৰ্ভতে ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব, ৰানিং, লং জাম্প, চিন আপ, ল'ৰা ছোৱালী। নগাঁও, মৰিগাঁও, হোজাই ডিষ্ট্ৰিক্ট। তোমালোকে ভিডিঅ'টো ভালকৈ চোৱা। আৰু যিহেতু ফিল্ডখন ভাল কৰিছে, যদি প্ৰেক্টিচ কৰিব মন আছে আৰু মাত্ৰ হাতত তোমালোকৰ ৩-৪ দিনমান আছে, হয়তো ফিল্ডখনত প্ৰেক্টিচ কৰিব নিদিব। যেহেতু ইণ্টাৰভিউ ওচৰ চাপিলেই, তোমালোকে যদি এতিয়াও প্ৰেক্টিচ কৰা নাই, প্ৰেক্টিচ কৰিব পাৰিবা ফিল্ডখনত। আৰু যেতিয়া মই ৰানিং কৰিব গৈছিলোঁ বা প্ৰেক্টিচ কৰিব গৈছিলোঁ, তোমালোকক এইখন ফটো আৰু যিহেতু মই ভিডিঅ' পষ্ট কৰিছোঁ, তোমালোকে ভিডিঅ'টো চাবা। মোৰ চেনেলটোতে আছে, পলাশ আছাম ইউটিউব চেনেলটোতে মই নগাঁৱত ৰানিং কৰা ভিডিঅ' আৰু আমাৰ যিখন পুলিচ গ্ৰাউণ্ড। আৰু এতিয়া পুলিচ গ্ৰাউণ্ডখন যোৱা পৰহি ফিল্ডখন যিবিলাক ঘাঁহ বন আছিলে, জংঘল আছিলে, সকলোবোৰ চাফা কৰিছে। যিহেতু ৩ অক্টোবৰৰ পৰা ফিজিকেল হ'ব। আৰু লগতে তোমালোকে 200 মিটাৰ ট্ৰেকটোৰ দিয়া কথা সকলোৱে মুখত শুনিছিলোঁ আৰু সকলোৱে কমেণ্ট কৰিছিলে যে নগাঁও ডিষ্ট্ৰিক্টৰ 200 মিটাৰ ট্ৰেকত দিব নেকি। নহয়, যিহেতু ইণ্টাৰভিউত 320 মিটাৰ ডাঙৰ ট্ৰেকটোতে হয়, এইবাৰো 320 মিটাৰ হ'ব। যিহেতু ফিল্ডখন চাফা কৰিছে, তোমালোকে নিশ্চয় গম পাইছা। 320 মিটাৰ ডাঙৰ ট্ৰেকটো ল'ৰা 10 পাক ৰানিং কৰিব লাগিব, ছোৱালী 5 পাক। আৰু যেতিয়া মই প্ৰেক্টিচ কৰিব যাওঁ, তেতিয়া সকলোৱে কমেণ্ট কৰিছিলে বা ফিল্ডখন দেখাবা আকৌ এবাৰ দেখাবা বুলি কৈ আছিলে। এতিয়া ফিল্ডখন তোমালোকে গম পাইছা নহয়, ফিল্ডখন ভাল হ'লেই তোমালোকে খালি প্ৰেক্টিচ কৰি থাকা। 3 অক্টোবৰৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব, ল'ৰা আৰু ছোৱালী। ইয়াতে লং জাম্প, চিন আপ সকলোৱে প্ৰেক্টিচ কৰি থাকা। ৰানিং সকলোৱে ভালকৈ টাইমত সোমাবলৈ চেষ্টা কৰা, ভাল নম্বৰ এটা পাবলৈ চেষ্টা কৰা, কষ্ট কৰা। আৰু মই যেতিয়াই নগাঁৱলৈ গৈছিলোঁ, তেতিয়া ফিল্ডখন জংঘল আছিলে। আৰু এতিয়া আজি তোমাৰ পৰহি ফিল্ডখন ভাল কৰিছে আৰু ইণ্টাৰভিউ বেছি দিন নাই, এডমিটখন পালাই। সেয়েহে মই এটা ভিডিঅ' দেখাই দিলোঁ। আৰু এইখনেই হৈছে আমাৰ নগাঁও পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড। ইয়াতে হ'ব নগাঁও, মৰিগাঁও ডিষ্ট্ৰিক্ট, হোজাই ল'ৰা ছোৱালী ইণ্টাৰভিউ। আৰু ভিডিঅ'টো আছিলে ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, যদি চেনেলটো প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি দিবা।